Hello everyone and welcome back to Adhyan Uttam. আজি আমি Assam Mathematics Olympiad or previous year question paper discuss কৰিম. এখন category 2 question paper 2018 ত আহিছিলে. তাৰে আমি কেইটামান question লৈছো. প্ৰথমতে easy পৰা start কৰিম. First এটা question আহিছিলে a 3-digit number 483 is added to another 3-digit number 984 to give a 4-digit number 13B7. Which is divisible by 11. Find the value of 2a plus b. কি কৈছে তিনিটা অংকৰ এটা সংখ্যা আছে 483 আন এটা তিনিটা অংকৰ সংখ্যা 984 ৰ সৈতে যোগ কৰাত এটা চাৰিটা অংকৰ সংখ্যা 13b7 যোগফল হিচাপে পোৱা গল যিটো সংখ্যা 11 ৰে বিভাজ্য অৰ্থাৎ যোগফলটো 11 ৰে বিভাজ্য তেন্তে 2a plus b ৰ মান নিৰ্ণয় কৰা আমি 2a plus b ৰ মান নিৰ্ণয় কৰিব লাগে তোমালোকে এতিয়া ভিডিওটো পজ কৰি প্ৰথমতে কোৱেশ্চনটো মনত ফ্ৰেম কৰিবলৈ চেষ্টা কৰা কেনেকৈ এপ্ৰোচ কৰিবা হেতু ফ্ৰেম কৰিবলৈ চেষ্টা কৰা তাৰ পিছত মই কেনেকৈ এপ্ৰোচ কৰিম বুলি কৈছো হেতু চোৱা গতিকে আমি প্ৰথমতে চাব লাগিব আমাৰ হাতত কি কি ইনফৰমেশন আছে আৰু আমি কি উলিয়াব লাগিব প্ৰথমতে কি দিয়া আছে প্ৰথমতে দিয়া আছে তিনিটা অংকৰ সংখ্যা কেইটা হল আমি প্ৰথমতে চাই লওঁ তিনিটা অংকৰ সংখ্যা দিয়া আছে দুটা given the 3-digit numbers are 4a3 আৰু 4a3 and 984 এইকেইটা তিনিটা ডিজিটৰ নাম্বাৰ দিয়া আছে তাৰ লগতে দিয়া আছে ইয়াৰ সামটো sum of these numbers is a সংখ্যা দুটাৰ যোগফল কি দিয়া আছে 13b7 এটো এই সংখ্যা দুটাৰ যোগফল বা সাম এতিয়া আমাক আৰু এটা কথা দিয়া আছে এই নাম্বাৰটো divisible by 11 this number is divisible by 11 এই যোগফলটো 11 ৰে বিভাজ্য This number is divisible by 11. এতিয়া আমি গুটেখিনি কালেক্ট কৰি ললো তাৰ পাছত আমি কি কৰিম আমাক কি উলিয়াব লিছে হেতু চাম We have to find আমি নিৰ্ণয় কৰিব লাগে আমি কি নিৰ্ণয় কৰিব লাগে 2a plus b equal to how much 2a plus b ৰ মান উলিয়াব লাগে ইয়াৰ কাৰণে কি লাগিব আমাক a equal to কিমান লাগিব আৰু b equal to কিমান লাগিব a আৰু b ৰ মানটো যদি আমি উলিয়াব পাৰো তেনেহলে আমি 2a plus b ৰ মানটো উলিয়াব পাৰিম এতিয়া হেতু উলিয়াবৰ কাৰণে আমি কেনেকৈ এপ্ৰোচ কৰিম ভিডিওটো পজ কৰিবা পজ কৰি এবাৰ এতিয়া নিজে মনত কোৱেশ্চনৰ আনসাৰটো ফ্ৰেম কৰিবলৈ চেষ্টা কৰা কি এপ্লাই কৰিলে এটো ওলাব তাৰ পাছত আকৌ কন্টিনিউ কৰিবা এতিয়া আমি দেখিলো যে যেটো সাম দিয়া আছে সামটো divisible by 11 বুলি কৈছে গতিকে আমি 11 ৰ divisibility rule লগাই পেলাই আমি এই b ৰ মানটো উলিয়াব পাৰিম 11 ৰ divisibility rule টো লগাই আমি b ৰ মানটো উলিয়াব পাৰিম 11 ৰ divisibility rule টো কি হয় 11 ৰ বিভাজ্যতা নীতি ব্যৱহাৰ কৰি পাও using divisibility rule of 11 we get
using divisibility rule of 11 we get কি পাও divisibility rule to কি হয় divisibility rule to হৈছে এটা নাম্বার 11 এৰে divisible হবৰ কাৰণে নাম্বাৰটোৰ ইভেন পজিশনত থকা digit কেইটাৰ sum আৰু odd পজিশনত থকা digit কেইটাৰ sumৰ difference to either 0 হ'ব লাগিব or it should be a multiple of 11 কি কলো যিকিটা ইভেন যুগ্ম সংখ্যা ঠিক আছে যুগ্ম এটো 1 এটো 2 এটো 3 এটো 4 তেতিয়া হলে যুগ্ম স্থানৰ কি কি আছে 2 আছে 4 এর যুগ্ম স্থান হয় না 2 আৰু 4 টো যুগ্ম স্থান হল গতিকে 1 আৰু b ৰ যোগফল 1 আৰু b ৰ যোগফল 1 plus b আৰু 3 আৰু 7 ৰ যোগফল 3 plus 7 এই দুটাৰ এডিশন কৰিলে কি হ'ব এডিশন কৰি পেলাই আমি যদি সাবট্ৰেক্ট কৰি দিও বিয়োগ কৰি দিও তেতিয়া কি ওলাব লাগিব আইদাৰ 0 হ'ব লাগিব বা 0 or it should be a multiple of 11 11 ৰ গুণিতক কি হ'ব লাগিব 11 ৰ গুণিতক এতিয়া মই a 1 plus b to আগত লিখিলো যে 3 plus 7 to কি আগত নিলিখিলো 1 plus b যুগ্ম স্থানত থকা কিটা ইভেন স্থানত থকা কিটা যে আগত লিখিলো অড স্থানত থকা কিটা আগত কেন লিখিলো হেতু লিখিব পাৰি কোনো ধৰাবন্ধা নিয়ম নাই যে যুগ্ম স্থানত থকা কিটা বা ইভেন প্লেছত থকা কিটা আগত লিখিব লাগিব অড প্লেছৰ কিটা পাছত লিখিব লাগিব এনেকুৱা নহয় কি আমি একিটা উল্টাইও লিখিব পাৰো 3 plus 7 to আগত লিখিব পাৰো এটো তাত লিখিব পাৰো আনসাৰটো এফালে একেই থাকিব 0 বা 11 ৰ গুণিতক বা মাল্টিপল কিয় কাৰণ সাবট্ৰেক্ট কৰিলে ইয়াত কি হ'ব 11 ৰ গুণিতক হ'বলৈ হলে মাইনাসৰ যদি ভ্যালু আহে -11 -22 এই কেটাও কি হয় 11 ৰ মাল্টিপলে হয় গতিকে ইয়াত আমি উল্টাই দিলে খুব বেছি কি হ'ব পাৰে মাইনাস আহিব পাৰে আমি এতিয়াও নাজানো যে ইয়াত মাইনাস আহিব নাহে উল্টাই দিলে কি হ'ব পাৰে মাইনাস আহিব পাৰে গতিকে তাত কোনো প্ৰবলেম নাই গতিকে এটো যদি সলভ কৰো ফাৰ্স্ট পাৰ্টটো একেই থাকিব 1 plus b এ থাকিব ব্ৰেকেটটো খুলি দিব পাৰো 1 plus b আৰু সেকেন্ড ব্ৰেকেটটো যদি আমি খুলো সেকেন্ড ব্ৰেকেটটো খুলিলে কি হ'ব মাইনাস সাইন আছে গতিকে এটো সাইন গিটা চেঞ্জ হৈ যাব কিন্তু এতিয়া আমি সাইন চেঞ্জ কৰাৰ আগত এটো এড কৰি লম 3 plus 7 10 গতিকে ইয়াত 10 আহিলে আৰু সাইনটো কি হ'ব আগত মাইনাস সাইন আহিলে -10 equal to 0 বা 11 ৰ গুণিতক মাল্টিপল অফ 11 কমপ্লিট লিখিবা নেক্সট 1 minus 10 যেতিয়া এটা প্লাস থাকে এটা মাইনাস থাকে আমি সদায় তেতিয়া সাবট্ৰেক্ট কৰো কাৰ পৰা কি সাবট্ৰেক্ট কৰো সদায় ডাঙৰ ভ্যালুটোৰ পৰা সৰুটো সাবট্ৰেক্ট কৰো কাৰণ সৰুটোৰ পৰা ডাঙৰটো সাবট্ৰেক্ট কৰিব নোৱাৰি সাবট্ৰেক্ট কি কৰো ডাঙৰটোৰ পৰা সৰুটো সাবট্ৰেক্ট কৰো মনত ৰাখিবা আৰু b টো আছে আগতে b টো পাতি লৈছো 10 minus 1 কিমান 9 কিন্তু যেটো ৰিজাল্ট পাও ৰিজাল্টৰ আগত হেতু সাইন হে দিম যেটো ডাঙৰটোৰ আগত আছে সেই সাইনটো দিও সদায় তো ডাঙৰটোৰ আগত মাইনাস সাইন আছে গতিকে ইয়াত হ'ব মাইনাস তো b minus 9 equal to 0 বা 11 ৰ গুণিতক বা মাল্টিপল এখিনি নোট কৰি লোৱা তোমালোকে এতিয়া আমি দুটা কেস লম প্ৰথমতে 0 ৰ লগত ইকুৱেল কৰিম আৰু 11 ৰ বাকি মাল্টিপল খিনিৰ লগত ইকুৱেল কৰিম যদি if b minus 9 equal to 0 হয় if b minus 9 equal to 0 then কি হ'ব b equal to directly পাম 9 b equal to directly পাম 9 9 টো হিটো পাৰে পাৰ কৰি দিলো হেতু 9 হৈ গল ঠিক আছে b ৰ ভ্যালু পালো আমি 9 যদি b minus 9 equal to 11 হয় এটা 11 কিয় লিখিলো 11 ৰ মাল্টিপল কি হ'ব পাৰে 11 ৰ গুণিতক বা মাল্টিপল কি হ'ব পাৰে 11 22 33 এনেকে গৈ থাকিব ধনাত্মক দিশত আৰু ঋণাত্মক দিশত কি হ'ব -11 -22 -33 এনেকে গৈ থাকিব হয়নে গতিকে আমি চেক অকল 11 আৰু -11 কৰিলে হ'ব
-11 নকৰিলেও চলি যাব ষ্টিল আমি 11 টো চেক কৰি চাও তেতিয়া আমি গম পাম ভ্যালু পাম নে না পাম এতিয়া b - 9 যদি 11 হয় তেতিয়া b ভ্যালু কি হ'ব b equal to পাম 11 plus 9 11 plus 9 9 to right side লৈ গলে প্লাস হৈ গল ইয়াত মাইনাস আছিল হিফালে গলে প্লাস 11 plus 9 গটিকে b এর ভ্যালু পালোগে আমি 9 plus 11 20 এতিয়া b এর ভ্যালু 20 is it acceptable এটো আমি লব পাৰো নে গ্ৰহণযোগ্য হয় নে নহয় এই মানটো গ্ৰহণযোগ্য নহয় কিয় গ্ৰহণযোগ্য নহয় the value of b equal to 20 is not acceptable কিয় কাৰণ b to এটা digit কিন্তু 20 to কি হৈ গল এটা digit নহয় ই এটা নাম্বার হৈ গল কাৰণ b equal to 20 এটা অঙ্ক নহয় ই কি হৈ গল ই সংখ্যা হৈ গল সংখ্যা সেই কাৰণে ইয়াৰ মানটো একসেপ্টেবল নহয় বা গ্ৰহণযোগ্য নহয় আমাৰ নাম্বাৰ গিটা ফৰ্ম কৰিবলৈ কি অংক লাগে কি ডিজিট লাগে 0 1 2 3 4 5 6 7 8 9 এই কেইটাই হল আমাৰ ডিজিট 10টা ডিজিট আছে 10টা অংক সেই কেইটাই আমাৰ ভ্যালু উলাব লাগিব b এর ভ্যালু তাতকে বেলেগ উলাব নোৱাৰে এতিয়া b এর ভ্যালু উলালে 20 গটিকে এটো এটা একসেপ্টেবল ভ্যালু নহয় ইয়াৰ পাছত কি হ'ব b এর ভ্যালু পালো আমাক a এর ভ্যালু লাগিছিল হয়নে আমাক লাগিছিল a এর ভ্যালু এতিয়া সোয়া প্ৰথমত আমাক দিয়া আছিল নাম্বার দুটা 4a3 আৰু এটা দিয়া আছিল 984 equal to 7b31 13b7 এনেকে আছিল এতিয়া এটো যেতিয়া সাম কৰিলে এনেকে পোৱা যায় এটো চালে আমি কি পাম a + 8 equal to b পাম according to question প্ৰশ্নমতে কি পাম a + 8 equal to পাম b a + 8 equal to পাম b a + 8 b কৰিলে b এর ভ্যালুটো তাত পুট কৰি দিয়া a + 8 equal to b ভ্যালু পালো আমি 9 b এর ভ্যালু পালো আমি 9 b এর অকল এটাই ভ্যালু পাইছো 9 বাকি কেটা গ্ৰহণযোগ্য নহয় মই ইয়াত -11 টো পুট নকৰিলে হ'ব বুলি কিয় কলো কাৰণ ইয়াত চাবা -11 যদি পুট কৰিলা হেতেন ইয়াত কি হলতেন -11 আৰু এটো হিফালে গলতেন +9 -11 + 9 ভ্যালুটো কিমান লালতেন মাইনাসত লালতেন -2 লালতেন গটিকে এই মানটোৰ লগত ইয়াৰ আৰু এটা কথা লিখিব পাৰো আমি এখিনতে আমি এটা কথা লিখি থব পাৰো ইয়াত এটা লাইন লিখিব পাৰো গটিকে 11 বাকি গুণিতকবোৰৰ বাবে বিৰ কোনো গ্ৰহণযোগ্য মান নাপাওঁ বিৰ কোনো গ্ৰহণযোগ্য মান নাপাওঁ এই কথাটো আমি এখিনিত লিখিব লাগিব For any other multiple of 11 we will not get any acceptable value for b এই কথাটো আমি ইয়াত মেনশন কৰিব লাগিব তেতিয়া তাৰ পিছত আমি অকল এটাই ভ্যালু পাম 9 গটিকে b equal to 9 হল একমাত্ৰ সমাধান এই কথাটো লিখিলম therefore b equal to 9 is the only solution for b তাৰ পিছত ইয়াত b এর ভ্যালুটো পুট কৰি দিলু পুট কৰি দিয়াৰ লগে লগে আমি a এর ভ্যালুটো পাই যাম 9 - 8 9 - 8 equal to কিমান 1 9 - 8 equal to পালো 1 গটিকে a এর ভ্যালু পালো 1 আমাক কি ফাইন্ড কৰিব কৈছিলে therefore 2a plus b is equal to 2a plus b এর ভ্যালু উলিয়াব কৈছিলে a জায়গাত পুট কৰা 1 2 into 1 plus b জায়গাত পুট কৰা 9
কিমান হলগে 2 into 1 মই ইয়াত ডট দিছো দেখিছানে ডট দেখিছো এটো এলজেব্ৰা হয় বীজগণিত হয় এলজেব্ৰাত পইণ্ট 2 এ কি বুজায় মাল্টিপ্লিকেশন বুজায় গতিকে ইয়াৰ ভ্যালুটো হল 2 + 9 2 into 1 2 + 9 গতিকে 2 + 9 কিমান 11 তো a + 2a + b এর ভ্যালু পালুগা আমি 11 নোট কৰি লোৱা কিবা যদি বুজা নাই ভিডিওটো আকৌ এবাৰ চাবা আৰু যদি নাই তেতিয়াও নবুজা আমাক কমেন্ট সেকশনত ক'ব পাৰিবা আমাৰ এপ আছে তাতো আমি 1-to-1 ডিসকাশন কৰি পেলাই বুজাব পৰা হ'ব মই অলৰেডি কৈছো এটা অংক কৰাৰ কেবাটাও মেথড থাকিব পাৰে গতিকে আমি এই অংকটো বেলেগ এটা মেথডেদি কৰিব পাৰি নেকি চাও মেথড 2 মেথড 2 সাপোজ কোনোবাই 11 ৰ বিভাজ্যতা নীতিটো নাজানে ডিভিজিবিলিটি ৰুল অফ 11 হেতু কোনোবাই নাজানে তেতিয়া কি হ'ব আমাক নাম্বাৰ গিটা কি দিয়া আছিল 4a 3 আৰু 984 এইগিটা এড কৰিলে কি হ'ব বুলি কোৱা আছে 13b7 সাপোজ কোনোবাই বিভাজ্যতা নীতিটো নাজানে তেওঁলোকে কি কৰিব অংকটো উলিয়াবই লাগিব চেষ্টা কৰিব হয় নাই যদি চেষ্টা কৰে তেতিয়া তেওঁলোকৰ কাৰণে সুবিধাহে হ'ব ইটুতকে সহজে ওলাব কিয় সহজে ওলাব ইয়াত চোৱা 3 + 4 আমি এডিশন কেনে কৰো ৰাইট সাইডৰ পৰা কৰো 3 + 4 কিমান 7 a + 8 কিমান a + 8 কিমান b হয়নে 4 + 9 4 + 9 কিমান 13 4 + 9 13 গটিকে দেখা গল যে গুটেখিনি পারফেক্টলি এড হৈ আছে ইয়াত কোনো ক্যাৰি ওভাৰ হোৱা নাই তাৰ মানে ক্যাৰি ওভাৰ মানে কি বা উকলা নাই মানে ধৰি লোৱা তোমালোকক এনেকুৱা ধৰণৰ আছে 13 আৰু 28 একেটা যোগ কৰিব দিছে ঠিক তেতিয়া কি হ'ব 3 8 যোগ কৰো আমি 3 + 8 11 1 এটা ক্যাৰি ওভাৰ হ'ব বা উকলি যাব আৰু ইয়াত যোগ হ'ব 2 1 3 3 1 ইয়াৰ এটো যোগ হৈ পেলে 4 হয় হয় নাই তেতিয়া আমাৰ কি হয় 1 + 2 = 3 হয় কিন্তু এই একটো যোগ হলে ইয়াত 4 হলগে হয় নাই কিন্তু ইয়াত তেনেকুৱা হোৱা নাই ইয়াত কি হৈছে সব পারফেক্টলি এড হৈছে তাৰ মানে এটো 8 8ৰ পিছত ডাঙৰ ডিজিট কি আছে আমাৰ 8তকৈ ডাঙৰ 8তকৈ ডাঙৰ অংক আছে মাত্ৰ 9 মাত্ৰ এটা হেতু হৈছে 9 8তকৈ ডাঙৰ ডিজিট এটাই আছে হেতু হৈছে 9 তাৰ মানে এইকেটা যোগ কৰিলে 8 টো আছে 8তকৈ ডাঙৰ হ'ব হয় না 8তকৈ ডাঙৰ হ'ব কিবা এটা সংখ্যা যোগ কৰিছো সংখ্যা নহয় অংকবোৰ কি হ'ব ধনাত্মকে হ'ব ইয়াত কি হ'ব পাৰে 0 ৰ পৰা আমাৰ একদম পুৰা 9 লৈকে হ'ব পাৰে 0 হ'ব পাৰে নেকি পাৰে obviously পাৰে 0 হ'ব পাৰে নেকি পাৰে obviously পাৰে ডাঙৰ আছে 9 গতিকে বিৰ বাবে সম্ভাব্য মান হ'ব the possible values of b are কি হ'ব পাৰিব ইয়াত যদি 0 হয় তেতিয়া হলে b ৰ ভ্যালু হ'ব 8 আৰু ইয়াত যদি 1 হয় তেতিয়া হলে b ৰ ভ্যালু হ'ব 9 4 বা কিহৰ কাৰণে হ'ব এটো এৰ বাবে সম্ভাব্য মান হ'ব কি 0 আৰু 1 এৰ মান কেইটা তেনেকে হ'বগে 0 আৰু 1 এই দুটা ভ্যালু হ'ল এতিয়া 0 পুট কৰিলে কি হ'ব আৰু 1 পুট কৰিলে কি হ'ব এৰ জায়গাত আমি 0 পুট কৰিলে কি পাম আৰু এৰ জায়গাত 1 পুট কৰিলে কি পাম আমি হেতু গম পালো 0 পুট কৰিলে পাম 8 আৰু 1 পুট কৰিলে পাম 9 এতিয়া আমি ভ্যালু কেটা ডাইৰেক্ট পাতি চাও কি হ'ব যদি if
যদি a equal to 0 হয় তেন্তে b equal to 8 b ৰ ভ্যালু পাম 8 ইয়াত 0 পুট কৰিলে b ভ্যালু পাম 8 তেতিয়া কি হ'ব b equal to 8 হলে সংখ্যাটো হ'ব 1387 এতে ইয়াক আমি 11 ৰে হৰণ কৰি চাব লাগিব 1387 ক 11 ৰে হৰণ কৰি চাব লাগিব 11 ৰে হৰণ কৰি পাও by dividing 11 if the number 1387 is divided by 11 then we get কি হ'ব 1387 divided by 11 is equal to 13 ক 1 time যাব 2 remainder থাকিলে 28 হল 2 times গল 60 থাকিলে 6 থাকিলে গটিকে 67 হবগে 67 ক কি হ'ব 66 হবগে completely divide না যায় 1 এটা remainder থাকি গল হয়নে গটিকে the number 1387 is not divisible by 11 গটিকে 1387 সংখ্যাটো 11 ৰে বিভাজ্য নহয় আমি প্ৰুফও কৰিব লাগিব হয় নাই এতিয়া গম পালো যে এটো বিভাজ্য নহয় গটিকে এই ভ্যালুটো আমাৰ acceptable ভ্যালু নহয় নেক্সট আমি সিমিলারলি যদি আমি চাও a equal to 1 ৰ কাৰণে যদি আমি চাও যদি a equal to 1 হয় তেন্তে if a equal to 1 then b equal to কিমান পাওঁগে আমি 9 then the number is তেন্তে সংখ্যাটো হ'ব সংখ্যাটো কি হ'ব 1397 এতিয়া সিমিলারলি এই লাইনটো লিখি লবা 11 ৰে হৰণ কৰি পাও 11 ৰে যদি হৰণ কৰি দিও কি হ'ব 1397 ডিভাইড কৰিলে পাম আমি 1 টাইম গল 11 ৰে 1 টাইম গল 2 ৰিমাইন্ডাৰ 29 ক 2 টাইমস গল 7 ৰিমাইন্ডাৰ 77 তো 7 টাইমস গল কমপ্লিটলি divisible হৈ গল therefore the number 1397 is completely divisible by 11 so values of a and b are a আৰু b ৰ মান হৈছে a equal to 1 b equal to 9 হয় নাই a equal to 1 b equal to পালো 9 গটিকে 2a plus b ৰ ভ্যালুটো কি হ'বগে 2a plus b equal to 2 plus 9 equal to 11 2 plus 9 equal to 11 আমি এটো মেথডেৰো উলিয়াব পাৰো আমাৰ ডিভিজিবিলিটি রুল না জানো তেনে হলে আমি নরমাল মেথডে দি যাম তো এনেকে উলিয়াব পৰা যায় সেকেন্ড কোয়েশ্চন টু কি দিয়া আছে 8 taps are fitted to a water tank some of them are water taps to fill the tank and the remaining are outlet taps used to empty the tank each water tap can fill the tank in 12 hours and each outlet tap can empty it in 36 hours. On opening all the taps, if the tank is filled in 3 hours, find the number of water taps. কি কৈছে 8টা ট্যাপ এটা পানীৰ চৌবাচ্চাৰ লগত সংলগ্ন কৰি ৰখা হৈছে 8টা ট্যাপ আছিল হেতু পানীৰ চৌবাচ্চাৰ লগত সংলগ্ন কৰি থৈছে তাৰে কেইটামান পানী ভৰুৱা ট্যাপ আৰু কেইটামান চৌবাচ্চাটো খালি কৰাৰ ট্যাপ প্ৰত্যেকডাল পানীৰ ট্যাপে কি কৰে চৌবাচ্চাটো পুৰাবলৈ 12 ঘণ্টা সময় লয় আৰু খালি কৰা ট্যাপ কেইটাই 36 ঘণ্টাত খালি কৰি দিব পাৰে সকলোবোৰ ট্যাপ একেলগে খুলি দিলে যদি চৌবাচ্চাটো সম্পূৰ্ণ হ'বলৈ 3 ঘণ্টা সময় লাগে তেন্তে পানী ভৰুৱা ট্যাপৰ সংখ্যা নিৰ্ণয় কৰা তোমালোকে কোৱেশ্চনটো আকৌ এবাৰ ভালদৰে পঢ়ি বুজি লোৱা তোমালোকৰ মনত সময় লোৱা কি খুদিছে কি উলিয়াব লাগিব মনত আকৌ এবাৰ ফ্ৰেম কৰি লোৱা ভিডিওটো পজ কৰা আৰু মনত কোৱেশ্চনটো ফ্ৰেম কৰি লোৱা এটা কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 দিয়া আছে 8 ডাল পাইপ আছে
তাৰে কেইডালমান ইনলেট আৰু কেইডালমান আউটলেট তাৰ মানে ওয়াটাৰ টেপ কেইডালক আমি ইনলেট বুলি কৈছো অৰ্থাৎ সেই কেইডালে আমাৰ পানী ভৰাব আৰু বাকি কি কৰিব কেইডাল মানে পানী খালি কৰিব টেংকিটো খালি কৰিব এতিয়া আমি প্ৰথমতে কিমান আছে কি কথা নাজানো গতিকে এনে ক্ষেত্ৰত কি কৰিব লাগে চলকৰ ব্যৱহাৰ কৰিব লাগে চলক মানে কি এটা আননোন ভ্যালু আমি x y z বা a b c p q r যিকোনো আমি লেটাৰ দি পেলাই ইউজ কৰিব পাৰো হেতুৰ পৰা আমি কি কৰিব লাগে যেটো একচুয়াল ভ্যালু হয় সেই ভ্যালুটো ইউজ কৰিব পাৰিম সেই ভ্যালুটো উলিয়াবগে পাৰিম প্ৰথমতে লেট ধৰা হল number of water tap is equal to পানী ভৰুৱা টেপৰ সংখ্যা নলী বুলিও ক'ব পাৰি পানী ভৰুৱা নলী বা টেপ বুলি কৈছো ডাইৰেক্টলি টেপৰ সংখ্যা x ডাল x টা পানী খালি কৰা number of outlet pipe or outlet tap y টা আউটলেট টেপৰ ভ্যালু আমি y লৈ লৈছো আৰু পানী ভৰুৱা ইনলেটৰ বা ওয়াটাৰ টেপৰ ভ্যালু লৈছো x এতিয়া আমাক কি দিয়া আছে এই x ডাল যেটা টাইপ আছে x ডাল টেপ যে আছে x ডাল টেপৰ প্ৰত্যেক ডালে কমপ্লিট ফুল কৰিব কাৰণে টেংকিটো কমপ্লিট ফুল কৰিব কাৰণে 12 ঘণ্টা সময় লয় কিমান টাইম লয় 12 ঘণ্টা সময় লয় হেতু দিয়া আছে আৰু এই ডালে এনেকুৱা y ডাল আছে তাৰে এডালে খালি কৰিবলৈ এডালে মানে প্ৰত্যেক ডালে খালি কৰিব কাৰণে টোটাল 36 আৱাৰ্স টাইম লয় 36 ঘণ্টা সময় লয় গতিকে তাৰ পৰা আমি কি কৰিব লাগিব প্ৰত্যেক ডালে 1 ঘণ্টাত কিমান কৰে হেতু উলিয়াব লাগিব এডালে 1 ঘণ্টাত কিমান কৰে মানে ইউনিটাৰী মেথডৰে কৰিব লাগিব যদি 1 ঘণ্টাত কিমান কৰে ওলাই যায় তেতিয়ালে x ডালে কিমান সময়ত 1 ঘণ্টাত কিমান কৰে গোটেটো ওলাই যাব ঠিক আছে তেনেহলে এপ্ৰোচ কৰো এটা টেপে বাৰ ঘণ্টাত পুৰ কৰে কিমান পুৰ কৰে এটা চৌবাচ্চা মানে এই গোটেই টেংকিটো 12 ঘণ্টাত ফুল কৰি দিয়ে গতিকে এটা টেপে 1 ঘণ্টাত কিমান কৰিব 1 ঘণ্টাত কিমান কৰিব মই ডাইৰেক্টলি কমা দি লিখিছো তোমালোকে সম্পূৰ্ণকৈ লিখিবা কি হয় যেতিয়া এটা ভ্যালু থাকে ইউনিটাৰী মেথড বা ঐকিক পদ্ধতিত কি হয় এটা ভ্যালুক যেতিয়া কমাই দিয়া হয় তেতিয়া হলে এফালে যদি লেফট সাইডে এটা ভ্যালু কমাই দিয়া হয় এটো ডাইৰেক্টত আছে প্ৰত্যক্ষভাৱে আছে গতিকে কি হ'ব এফালে ই ডিভাইড হৈ আহিব 12 to divide হৈ গল 1/12 part বা অংশ one tap can fill in 12 hours one complete tank then one tap can fill in 1 hour 1/12 part 1/12 part গতিকে 1/12 12 ভাগৰ এক অংশহে ফুল কৰিব এটা টেপে গতিকে আমাৰ পানী ভৰুৱা টেপ কেটা আছিল x টা টেপ আছিল পানী ভৰুৱা টেপ আছিল x টা গতিকে x টা টেপে 1 ঘণ্টাত পুৰ কৰিব কিমান x/12 অংশ x টো কি ওপৰ লিখিলো কাৰণ এতিয়া x টো কি হৈছে বাহিছে আমি ধৰি লৈছো এটাতকে বেছি টেপ আছে হয় না এটাতকে বেছি টেপ আছে বুলি ভাবি লৈছো গতিকে এটাতকে বেছি টেপ হোৱা লগে কি হল ইয়াৰ ভ্যালুটো বাহিলে মানে তাক কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব আৰু মাল্টিপ্লাই কৰিলে ক'ত হ'ব নিউমাৰেটৰ বা আমাৰ লবত হ'ব পূৰণ হৈ গল একৰ লগত পূৰণ কৰিলে x পূৰণ কৰিলে x হ'ব হেতু কাৰণে ডাইৰেক্টলি x পাতিলো তাৰ পিছত আমাক কি দিয়া আছে হে x টা টেপে 3 ঘণ্টা চলিব হয় না গোটেই টেপখিনি একেলগে 3 ঘণ্টা চলিছে আমি একেলগে ইয়াতে উলিয়াই থৈ যাও এতেকে x টা টেপে 3 ঘণ্টাত পুৰ কৰে কিমান পুৰ কৰিব 3 ঘণ্টাত 3x/12
অংশ 3x by 12 অংশ এইটো গোটেই চৌবাচ্চাটোতকৈ বেছি আমি গম পাব লাগিব যে এইটো গোটেই চৌবাচ্চাটোতকৈ বেছি কাৰণ কিয় বেছি কাৰণ আমাৰ এই পুৰ কৰা টেপকেইটাৰ লগতে খালি কৰা টেপকেইটাও চলি আছে পানী অলৰেডি ওলাই গৈ আছে তাৰ মানে ই বেছিকৈ পানী ভৰালেহে ওলাই যোৱাখিনি মাইনাছ কৰি পেলাই ফুল হ'বগে হয় নাই গতিকে এইখিনি পালো সিমিলাৰলি এটা খালি কৰা টেপে গোটেইখিনি লিখি লোৱা এটা খালি কৰা টেপে Similarly, one outlet tap 36 ঘণ্টাত খালি কৰে কিমান খালি কৰিব 36 ঘণ্টাত এটা চৌবাচ্চা সেম প্ৰসেস এটা চৌবাচ্চা এতিয়া 36 ঘণ্টাত যদি হিমানটো হয় গতিকে 1 ঘণ্টাত কি হ'ব therefore এটা খালি কৰা টেপে 1 ঘণ্টাত আকৌ ইউনিটাৰী মেথড সেম প্ৰসেস এটো সৰু হৈছে গতিকে ইয়াত আমি ডিভাইড কৰিব লাগিব 1/36 অংশ 1/36 পাৰ্ট হল এটো হিমানখিনি খালি কৰিলে এই খালি কৰাৰ পিছত কি হল আমাৰ কিমান ঘণ্টা চলিছিলে 3 ঘণ্টা চলিছিলে গতিকে ইয়াত আমি 3 ঘণ্টা দিম আৰু পাইপ কেইটা আছে y আমি এই দুটা স্টেপ কম্বাইন কৰি এটা কৰি লিখিছো therefore y টা খালি কৰা পাইপ y টা খালি কৰা টেপে কি কৰিছে কিমান আৱাৰ চলিছে 3 ঘণ্টা চলিছে তেতিয়া কি হ'ব কিমান অংশ খালি কৰিলে 3y by 36 অংশ 3y by 36 to already asile a 3 to whole upor multiply aru yar y to whole ako multiply 3 into y ki hoy 3y hoy gotike eneke likhibo pari tar pisot soa a 3 to a 36 ok divide kori dibo pari divide kori dilu ami last ot paluge y by 12 3 a 36 ok divide korile kiman hobo 12 times gotike y by 12 অংশ আমি খালি হল 3 ঘণ্টাত খালি হল y by 12 অংশ বা y by 12 পার্ট আৰু 3 ঘণ্টাত ফুল হল 3x by 12 পার্ট এখিনি নোট কৰি লোৱা তাৰ পিছত আমি বাকিখিনি কৰি আছো এতিয়া আমাৰ খালি কিমান হৈছিল y by 12 পার্ট লিখি লৈছো ইয়াত এবাৰ y by 12 হৈছিল খালি এটো হল ড্ৰেইন আৰু 3x by 12 এটো হৈছিল fill up এটো হৈছিল fill up আৰু এটো হৈছিল আউটলেট ঠিক আছে এতিয়া এই কেইটাৰ মাজত কি ৰিলেচন হ'ব এই কেইটাৰ মাজত ৰিলেচনটো এটো হ'ব 3 ঘণ্টাত ইমান পানী ফুল হল আৰু ইমান পানী ওলাই গল তেতিয়া কি হ'ব গোটেই চৌবাচ্চাটো বা ট্যাঙ্কিটো ফুল হৈ গল গোটেই ট্যাঙ্কিটো ফুল হৈ গল তো ট্যাঙ্কিটো ফুল হোৱা মানে কিমান পোৰশন ফুল হল এটা গোটা ট্যাঙ্কি বুলি কলে বা জি হক ফ্ৰেকশনত কি হ'ব মনত ৰাখিবা যেতিয়া ম্যাথমেটিক্সৰ এটা সম্পূৰ্ণ বুলি কোৱা হয় এটা ফুল ট্যাঙ্কি হক বা এটা ফুল কেক হক বা জি হক ফুল বুলি কলে সদায় 1 বুজায় ফ্ৰেকশনটো সদায় 1 বুজায় গতিকে আমি কি কৰিব লাগিব ইহত দুটাৰ মাজৰ ৰিলেচনটো কি হ'বগে ইকুৱেল টু 1 হ'ব লাগিব তো যিখিনি সোমাইছে আৰু যিখিনি ওলাইছে হেখিনি কি হ'ব ওলাই যোৱাখিনি সাবট্ৰেক্ট হ'ব according to question প্ৰশ্ন মতে 3x by 12 এখিনি কি হৈছে পানী সোমাইছে হয়নে এই পানীখিনি সোমাইছে minus y by 12 এখিনি পানী কি হৈছে ওলাই গলে আমি কি কৰিম সাবট্ৰেক্ট কৰিম জি হক আমাৰ এটা জার এটা আসলে ধৰা জাৰটোত পানী ভৰাই আছে এফালৰ পৰা পানী গৈ আছে গতিকে যিমানখিনি সোমাইছে হেখিনি এডিশন আৰু যিমানখিনি ওলাইছে হেখিনি সাবট্ৰেকশন তো তেনেকে কৰোতে এটা সময় হি ফুল হৈ গল ফুল হৈ গলে কি হ'ব আমি ইকুৱেল টু 1 তাৰ মানে গোটে কমপ্লিট হৈ গল এতিয়া এটো আমি যদি সলভ কৰো এলসিএম কিমান আহিব 12 আহিব দেখা দেখিকে ওলাই আছে নিউমাৰেটৰ কিটা নহয় সৰি ডিনোমিনেটৰ কিটা দুইটা 12 আছে গতিকে 12 আহিলে তো ওপৰত কি হ'ব 3x - y যেতিয়া এনেকুৱা হয় একেটা কি বুলি কয় সিমিলাৰ ফ্ৰেকশন হয় না এটা দুইটা সিমিলাৰিটি কি আছে দুইটা ডিনোমিনেটৰ কিটা সেম তেতিয়া কি হয়
লবক এটা ডাইৰেক্টলি বিয়োগ হৈ যায় ইকুৱেল টু হৈ যাব 1 এটো যদি সলভ কৰো 3x - y ইকুৱেল টু পামগে 12 এটো 12 টো ইটো পাৰে মাল্টিপ্লাই হৈ গল ইয়াক দিয়া ইকুৱেশ্যন নাম্বাৰ 1 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ 1 দিলো নেক্সট আমাৰ ভেৰিয়েবল কেটা চলক কেটা দুটা চলকৰ সমাধান উলিয়াবলৈ কাৰণে আমাক মিনিমাম দুটা ইকুৱেশ্যনও লাগিব অতি কমেও দুটা সমীকৰণৰ প্ৰয়োজন হয় এতিয়া আৰু এটা সমীকৰণ কি হ'ব আকৌ আৰু এটা সমীকৰণ কি হ'ব মুঠ টেপ কিমান আছিল আকৌ মুঠ টেপ আছিল 8টা হয় নাই মুঠ টেপৰ সংখ্যা কিমান 8টা total number of tap is equal to 8 ইয়াৰ পৰা এটা ৰিলেচন পাম কি পাম x plus y is equal to 8 কিয় কাৰণ আমাৰ x টা ইনলেট বা পানী ভৰুৱা পাইপ আছিল টেপ আছিল আৰু y টা পানী উলাই যোৱা টেপ আৰু দুইটা এড কৰিলে টোটাল কিমান আছে 8টা টেপ গতিকে এটো এটা ৰিলেচন পালো এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 দুইটা ৰিলেচনৰ পৰা আমি এটা ভ্যালু উলিয়াব পাৰিম নে obviously পাৰিম সো এই y ভ্যালুটো ইয়াত মাইনাসত আছে ইয়াত আছে প্লাসত আমি মাইনাস আৰু প্লাস ভ্যালু সেম কোএফিशिয়েন্ট সেম সহগ একে যদি যোগ কৰি দিও প্লাস y আৰু মাইনাস y কি হৈ যাব কাট খাই যাব গতিকে এডিং ইকুৱেশ্যন 1 and 2 সমীকৰণ 1 আৰু 2 যোগ কৰি পাও সমীকৰণ 1 আৰু 2 যোগ কৰি পাও কি পাম 3x - y লেফট সাইডে যিকিটা আছে হেতু লেফট সাইডে থাকিব আৰু তলৰ ইকুৱেশ্যনটো লেফট সাইডে যেটো আছে হেতু লেফট সাইডে থাকিব x + y ব্ৰেকেট দুটা ব্ৰেকেট দি দিছো ওপৰটো আছে 12 আৰু তলৰটো আছে 8 ব্ৰেকেট যদি খুলু 3x - y তো প্লাস আছে গতিকে একো চেঞ্জ নহয় গটেখিনি এজ ইট ইজ বহি যাব 12 + 8 = 20 এতিয়া a to y আগত আছে মাইনাস a to y আগত আছে প্লাস গতিকে দুইটা ক্যান্সেল গল 3x + x = হয়গে 4x is equal to 20 4x যদি 20 হয় x or ভ্যালু কিমান পালো 20/4 মানে কিমান 5 আৰু আমাক কাৰ ভ্যালু লাগিছিলে আমাক x or ভ্যালু লাগিছিলে কি কৈছিলে find the number of water tap পানী ভৰুৱা টেপৰ সংখ্যা বিচাৰিছিলে আমি কোনটো ধৰিছিলো পানী ভৰুৱা টেপৰ সংখ্যা x ধৰিছিলো গতিকে therefore পানী ভৰুৱা টেপৰ সংখ্যা number of water tap is equal to কিমান 5 বস এটোৱে উলিয়াবলৈ দিছিলে আমাক আমাৰ উলালে তোমালোকে যদি আৰু বেলেগ মেথডৰে উলিয়াব পাৰা উলিয়াবা আৰু এটা মেথড আছে কিন্তু তাৰ কাৰণে যথেষ্টখিনি কনসেপ্ট জানিব লাগিব হেতু অলপ শৰ্ট হয় কিন্তু তাৰ কাৰণে কনসেপ্ট জানিব লাগিব আমি কনসেপ্টৰ ক্লাস এতিয়া স্টাৰ্ট নকৰো তো সেই কনসেপ্টৰ ক্লাস আমি পাছত কৰিলে এনেকুৱা ধৰণৰ অংকৰ বেলেগ মেথডো আমি শিকাম ঠিক আছে তো আজিলে এই দুটা অংকই কৰিম নেক্সট ভিডিওত আৰু বেলেগ অংক আনি আছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব থ্যাংক ইউ হ্যাপি লার্নিং